বেয়া লাগিছে, দুখ লাগিছে মানে যেহেতু পদ্মশ্ৰী নিচিনা এটা সপোন লগা এটা বিষয়টো বঁটা নিৰ্বাচনৰ কাৰণে যিটো মনোনীত হৈছিল প্ৰথমবাৰৰ বাবে, কিন্তু ৰাজনৈতিক পাক চক্ৰত পৰি হয়তো সেইটো বাদ পৰি গ'ল। কিন্তু আমি যোগ্যজনে সদায় নিশ্চয় এদিন নহয় এদিন সেইটো মানে আশাটো পূৰণ হ'ব। মই এতিয়া আপোনাক সৰু দুটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ আৰু আপোনাৰ এনে প্ৰিয় খাদ্য কি? এনে মই বৰ্তমান মই যেহেতু খুব নিৰামিষ ভোজী মানুহ, এই নিৰামিষ ভোজী ফালৰ পৰা মোৰ মাছৰুমটো খুব প্ৰিয়। লগতে আমাৰ বড়ো জাতীয় এটা খাদ্য বুলি ক'ব লাগিব মেষ্টা অতিকৈ মোৰ প্ৰিয়। লগতে কচু ঠাৰি যিটো বনায়, এই তিনিটা মোৰ যথেষ্ট মানে প্ৰিয় খাদ্য। লগতে অলপ আগত কৈ গৈছে, কিন্তু তথাপি আকৌ এবাৰ সুধিব বিচাৰিছোঁ, আপোনাৰ প্ৰিয় লেখক কোন? মোৰ প্ৰিয় লেখক বুলি মই হুমায়ুন বৰগোহাঁই, এখেতক মই খুব মানে ভাল পাওঁ আৰু তেখেতক মই বহুত অনুপ্ৰেৰণা কৰোঁ। তেখেতৰ কথাবিলাক মোৰ খুব যুক্তি সহকাৰে শুনো বা তেওঁ যুক্তিকৰ কথা কয় কাৰণে তেওঁৰ লিখাবিলাকো মই খুব ভাল পাওঁ। আৰু আপুনি একেধাৰে লেখক, শিক্ষাবিদ, বুৰঞ্জীবিদ, কবি, সমাজকৰ্মী আৰু সু-সাহিত্যিক। আমি মানে গম পালোঁ যে গুগলত চাৰ্চ কৰিলে কিন্তু আপোনাক ৰাজনীতিবিদ বুলি কয় গুগলে, কিন্তু আপুনি কি ক'ব এই সন্দৰ্ভত? এইটো গুগলেও খুব সম্ভৱ মিছা কোৱা নাই, কাৰণ এইটো আমাৰ মানুহেই সেইটো গুগলত মানে সেইটো দিয়ে, গুগল চাৰ্চ কৰিবলৈ সেইটো ওলোৱাৰ কথাটো মই ভবা নাছিলোঁ, কিন্তু আপুনি কোৱাৰ কাৰণে মই সেইটো গম পালোঁ। যিয়ে নহওক, মই পলিটিকেলি মই যথেষ্ট কিবা নহওঁ। মোৰ পলিটিকেলত ৰাজনীতিৰ যিটো জীৱন, এই জীৱন যাপন কৰিবলৈ মই অতিকৈ অনিচ্ছুক। কাৰণ যেতিয়া আমাৰ তৰেন্দ্ৰ ব্ৰহ্ম যেতিয়া আমাৰ কাৰ্বি আংলঙৰ MSc যেতিয়া তেওঁ কিবা কৰিছিলে, তাৰ আগতেই মই গোটেই সমাজ, আমাৰ বড়ো সমাজ, আমাৰ কাৰ্বি আংলঙৰ মানে অগ্ৰণ্য বড়ো সমাজবিলাকে, অন্ততঃ অৰ্গেনাইজেশ্যনবিলাকে মোক নিজৰ ঘৰত আহি পেলাই তেওঁলোকে সাহিত্য সভাই হওক, আপচুৱেই হওক বা কছাৰী সমাজেই হওক, সকলো আহি পেলাই মোক মানে কৈছিলে যে আপুনি এইবাৰ MSc হ'ব লাগে। তেতিয়া মই কৈছিলোঁ যে আপোনালোকে মোক MSc বনাই, ৰাজনীতিকো বনাই পেলাই মোক আপোনালোকৰ দূৰত ৰাখিব বিচাৰিছে, কাৰণ মই খুব ঘৃণ কৰোঁ। মই ৰাজনীতিটো খুব ভাল পাওঁ, তাৰ বিদ্যা আহৰণ কৰিবলৈ মই খুব ভাল পাওঁ, কিন্তু মই প্ৰেক্টিকেলি মই এইটো জড়িত হ'বৰ কাৰণে মই একেবাৰে অনিচ্ছুক। আৰু মই যিহেতু ৰাজনীতি বিভাগৰ ছাত্ৰ আছিলোঁ আৰু ৰাজনীতিত মাতিলে মই যাওঁ। আৰু এটা ডাঙৰ কথা হ'ল, মই এই যেতিয়া মানে আমাৰ শ্বেডুলিং ইছ্যুটো হ'ব লাগে, তেতিয়া আমাৰ শ্ৰদ্ধাৰ এতিয়াৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা, এখেতো আহ্বান কৰিছিল যে আপোনালোকৰ যিহেতু শ্বেডুলিং ইছ্যু আছে, গতিকে আপোনালোকৰ বড়ো সমাজে যদি আমাৰ লগত জড়িত হ'ব খোজে, তেতিয়াহ'লে অন্ততঃ বিজেপিত সোমাব লাগে। সেই ক্ষেত্ৰত আমাৰ গোটেই সমাজৰ মুৰব্বীসকলে গোটেইখিনি মিটিং মাতি পেলাই তেতিয়া কৰিছিল। সকলো ফালৰ পৰা তেতিয়া গুৱাহাটীত যোগদান কৰিছিল। সেই যোগদানতে মোৰ নামটো তেওঁলোকে মানে সোমাই দিছিলে। গতিকে মই নিজে যিটো সোমাই মই চহীও দিয়া নাই, তাতে কিবাও দিয়া নাই। তেতিয়া আচলতে আপোনাৰ গুগলত নাম অহাটো আমিয়ে অনুভৱ এইটোৱে কৰিছোঁ যে দিনে ৰাতিয়ে একাকাৰ কৰি যেনিবা যিমানখিনি মিটিং হয়, তাত প্ৰত্যেকটো মিটিঙতে আপুনি যাব লগা হয় বা হৈছিল। যিহেতু সেইখিনি সময়ত আপুনিও বাধ্য হৈছিল, অষ্টম অনুসূচীত ভাষাটো বড়ো ভাষা স্বীকৃতি পোৱা নাছিল। তাৰ আগৰ পৰা আপুনি জড়িত হৈ আছে বা লাগি থাকে, গতিকে তাতো এটা জড়িত থকাটো বিৰাট ইম্পৰ্টেণ্ট, মানে গুৰুত্ব আছে। এতিয়া শেষত আপোনাক এইটোৱে প্ৰশ্ন এটা কৰিব বিচাৰোঁ, যিহেতু আপুনি কেৱল ৰাজনীতি বুলি নহয়, আপুনি আগত আপোনাৰ মন্তব্যটো কৈ গৈছে যে সাংস্কৃতিক মানে বস্তুটো আপুনি খুব ভাল পায়। এই বস্তুটো আপুনি খুব ভাল পায়, গতিকে তাৰ লগতো জড়িত আছে। আৰু ৰাজনীতিটো আপুনি ভাল নাপালেও কিন্তু জড়িত থাকিবলৈ বাধ্য বা যায়। তাৰ উপৰি আপুনি খেল হওক বা সাহিত্যৰ অনুষ্ঠান হওক, যিকোনো ক্ষেত্ৰতে আপুনি
A to Z আপুনি মানে জড়িত হৈ থাকে ওতপ্ৰোতভাৱে এতিয়া আপুনি বৰ্তমান সময়ত বড়ো সমাজক মানে ভাল বাৰ্তা হিচাপে আপুনি কি দিব মানে বৰ্তমান কি পৰ্যায়ত আছে আৰু ভৱিষ্যতত কোন দিশে মানে আগবাঢ়ি আছে কি কোন দিশে আগবঢ়া উচিত আপুনি সমাজক কি বাৰ্তা দিব এই যেটো বৰ্তমানৰ সমাজ ব্যৱস্থা হেতু আমি যদি ভাল হ'ব বিচাৰো ভাল হ'ব পাৰিম যদি বেয়া হ'ব বিচাৰো বেয়া হ'বও পাৰিম বিশেষকৈ সমাজৰ কাৰণে কিবা এটা হলেও ভাল কাম কৰিবলৈ চেষ্টা বা সপোন থকাটো বাঞ্ছনীয় বুলি মই বিশেষ ভাবো আজিৰ দিনৰ কিছু বড় নেতা সকলেও মই বড় সকলৰ কথাই কৈছো বেলেগৰ কথা কোৱা নাই বড় নেতা সকলো নিজকে প্ৰতিষ্ঠা কৰাত ব্যস্ত দেখা পাওঁ বিশেষকৈ ৰাজনীতিক ক্ষেত্ৰত এই পৰিৱেশটো দেখিবলৈ বেছিকৈ পাওঁ এই ক্ষেত্ৰত বড়োভা উপেন্দ্ৰনাথৰ ফিলসফি বা দৰ্শন অনুকৰণ কৰিলে জাতিক প্ৰতিষ্ঠা কৰিব পাৰিব বুলি মই খুব দৃঢ় প্ৰতিজ্ঞ নিজৰ ভাষা কলা কৃষ্টি শুদ্ধ ৰূপত বৰ্তাই ৰাখি আমি আগবাঢ়িলে বৰ্তমান যেটো পৰিস্থিতিত বড়ো সমাজ উন্নত জখলাত অলপ হলে আগবাঢ়িব বুলি মই ভাবো হিয়ে আজিৰ যেটো প্ৰজন্ম তেওঁলোকে অন্তত নিজৰ ভাষা কলা সংস্কৃতি যেহেতু আমাৰ বড়ো জাতিৰ সংস্কৃতি অতীতকালতো যথেষ্ট উন্নত আছিল আমাৰ অসমৰ যদি ঐতিহ্য যদি সংস্কৃতি হওক বা বুৰঞ্জী হওক যদি চাবলৈ যায় তেতিয়া আমি আমাৰ যেটো পণ্ডিতসকলৰ তথ্যমতে আমি বড়োসকলৰ নামটোকে মানে আগতে পাওঁ গতিকে আমি এই দিশটো চালি জাৰি চাই এই দিশটো মনত ৰাখি যদি আমি আমাৰ এই সমাজক যদি ভালদৰে নেতৃত্ব দিয়ে ভালদৰে আমি যাতে পঢ়ি শুনি সকলো দিশতে যদি আমি আগবাঢ়ো তেতিয়া হলে আমি নিশ্চয় বড়ো জাতিক আমাৰ পৃথিৱীৰ ভিতৰতে প্ৰতিষ্ঠা কৰিব বুলি মই ভাবিছো আৰু তাকেই মই আজি বড়ো সমাজে বা আমাৰ প্ৰজন্মই হেতু মানে নজৰ মানে আগত ৰাখি আগবাঢ়িব বুলি মই বাঞ্ছা কৰোঁ